ধন্যবাদ। আমি গোর্খা আন্দোলন ডিব্ৰুগড় জিলা সমিতিৰ নেতৃত্বত বিশেষকৈ আজিৰ কাৰ্যসূচীৰ কথা ক'ব বিচাৰিছোঁ। মই আজিৰ কাৰ্যসূচীটো আমি এদিনীয়া কাৰ্যসূচীৰ যদিও অনুষ্ঠিত কৰিছোঁ। আমি আমাৰ সংগঠনৰ জাতীয় পতাকা উত্তোলনৰ পৰা আৰম্ভ কৰি আমি ভাষা মানৱ দিৱসৰ পতাকা উত্তোলনৰ পৰা আৰম্ভ কৰি শ্বহীদ তৰ্পণ, তেনেকৈ আমি চাফাই অভিযানো আমাৰ লগত আছিলে আৰু তাৰ লগতে আমাৰ বৃক্ষৰোপণ কাৰ্যসূচীবিলাক আছিলে। বৃক্ষৰোপণ কাৰ্যসূচীৰ লগতে আমি গোৰ্খা জনগোষ্ঠীটোৰ লোক সাহিত্য, সংস্কৃতি, লোকনৃত্যবিলাক প্ৰচাৰ আৰু প্ৰসাৰ কৰিবৰ নিমিত্তে, সংৰক্ষণ কৰাৰ নিমিত্তে আমি ইয়াত প্ৰতিযোগিতামূলক আমি নৃত্য আমি ইয়াত ৰাখিছোঁ। আমাৰ বহু ভাই ভনীসকলে ইয়াত নিজৰ নৃত্য প্ৰদৰ্শন কৰিছে। আপোনালোকে সকলোৱে জানে যে আমি যিহেতু অসমত বসবাস কৰা অসমীয়া গোৰ্খা হিচাপে আমি নিজকে ক'ব বিচাৰোঁ। সদায় অসমীয়া লোক সংস্কৃতিক আমি সদায় আদৰণি জনাওঁ। আমি অসমীয়া ভাষাক আমি মাতৃভাষা হিচাপে জ্ঞান কৰোঁ। যেনেকৈ আমি অসমীয়া জাতি জনগোষ্ঠীৰ কৃষ্টি সংস্কৃতি যিবিলাক আছে বা আমাৰ জাতীয় উৎসৱ যিবিলাক বিহু হওক বা অন্যান্য যিবিলাক আমাৰ সংস্কৃতিবিলাক আছে, এই সকলো সংস্কৃতিক আমি নিজৰ সংস্কৃতিৰ দৰে আমি আদৰি লওঁ। তাৰ মাজতে আমি ভাষী হিচাপে নেপালী, কিন্তু জাতি হিচাপে আমি গোৰ্খা, অসমত বসবাস কৰা হিচাপে আমি গোৰ্খা, অসমীয়া গোৰ্খা আৰু ভাৰতীয় মূলৰ হিচাপে ভাৰতীয় গোৰ্খা হিচাপে আমি নিজৰ ভাষাটোকো যাতে আমি এনেকৈ যদি উদযাপন কৰি থাকোঁ আৰু নিজৰ ভাষাটোক আমি সকলো ৰাজ্যক আমি জনাব বিচাৰোঁ যে আমি 1992 চনত যদিও আমি স্বীকৃতি পাইছিলোঁ, কিন্তু তাতকৈ 36 বছৰ আগৰ পৰাই আমাৰ এই ভাষাটোৱে স্বীকৃতি পাব লাগে বুলি এটা সংগ্ৰাম আমাৰ সৰ্বভাৰতীয় পৰ্যায়ত এটা সংগ্ৰাম আছিল। কিন্তু সেই সংগ্ৰামৰ বিনিময়ত আমি 1992 চনৰ 20 আগষ্ট তাৰিখে আমি ভাষা আমি স্বীকৃতি পাইছোঁ। গতিকে আমি আজিলৈকে আমি 32 বছৰে প্ৰত্যেক বছৰ আমি অসমৰ বিভিন্ন মানে জিলাবিলাকত যেনেকৈ মানে কাৰ্যসূচী ৰূপায়ণ হয়, ঠিক সেই অনুপাতে আমি ডিব্ৰুগড় জিলা গোৰ্খা সন্মিলনো আমি নিজৰ ভাষাটোকে যাতে মানে অস্তিত্ব ৰক্ষা কৰিবৰ কাৰণে বা নিজৰ ভাষাটোকো আমি এটা সকলোৰে মাজতে পৰিচয় কৰাই দিবৰ কাৰণে বা সেই লক্ষ্য আগত ৰাখি কিনে আমি এই ভাষা দিৱসটো আমি পাতি আহিছোঁ। আৰু বিশেষ কথা হ'ল যে আমি বিভিন্ন জাতি জনগোষ্ঠীৰ মাজত যেনেকৈ আমি নিজকে গোৰ্খা বুলি কওঁ, নিজকে আমি অসমীয়া গোৰ্খা হিচাপে পৰিচয় দিবলৈ বিচাৰোঁ। আমি এই অসমৰ মাটি ধূলি বালি খেলি আমি যেতিয়া আমি নিজকে অসমীয়া বুলি এইকাৰণে ক'ব বিচাৰোঁ যে আমি এই মাটিৰ লগত আমি সংলগ্ন হৈ আছোঁ, পানীৰ লগত আমি সংলগ্ন হৈ আছোঁ, বতাহৰ লগত আমি সংলগ্ন হৈ আছোঁ। সেইকাৰণে আমি কওঁ নিজকে গোৰ্খা যদি কওঁ, তথাপিও গোৰ্খাৰ লগতে আমি সমানেই এটা অসমীয়া জাতিৰ বা জাতিটোৰ কাৰণে আমি যেনেকৈ আগুৱাই যাব লাগিব, অসমীয়া জাতি গঠন প্ৰক্ৰিয়াত আমাৰ যেনেদৰে সহযোগিতা দৰকাৰ হয়, তেনেদৰে সহযোগিতা সদায় আমি আগবঢ়াই আহিছোঁ আৰু আগবঢ়াই যাম। সেয়ে আমাৰ কাম।